গুড মৰ্ণিং এভৰিৱান। আজি হৈছে এনেকুৱা এটা দিন যে ব্ৰেকফাষ্ট বনাই খাবলৈ একেবাৰে মন যোৱা নাই, কিন্তু নাখালেও নহয়। মানে লাষ্ট এসপ্তাহমান যে মই ব্ৰেকফাষ্টেই কৰা নাই। মানে এনেকুৱা হয়, ইমানেই ৰাতিপুৱা সময়খিনি ব্যস্ত থাকোঁ, যেতিয়া ব্ৰেকফাষ্ট বনাবৰ হয় মানে লাঞ্চৰ কাৰণে বেছি সময় নাথাকে। লাঞ্চেই কৰি দিছিলোঁ ডাইৰেক্ট। কিন্তু এতিয়া মোৰ প্ৰেছাৰটো বহুত বেছি ল' হৈ গৈছে। এনেও মোৰ ল' প্ৰেছাৰেই, কিন্তু এইকেইদিন বেছি কমি গৈছে। সেয়েহে যোৱাকালিও এই ধৰণে ৰাজমাহ কাৰী বনাই ভাতৰ লগত খালোঁ। অকণমান ৰাজমাহ থাকি গ'ল, তাকে বোলো কিবা এটা কৰোঁ। এই ধৰণে ৰোল অ'টছৰ লগত আজি মই খিচিৰি বনাইছোঁ। প্ৰথমতে ঘিত অকণমান পিঁয়াজ দি দিলোঁ। ৰোল অ'টছ যি চব্জি থাকে চব দি দিব, ৰাজমাহকেইটা দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা পাউডাৰ অলপ দি দিলোঁ। অকণমান মই আদা নহৰু কিনা পেষ্ট আছিলে তাকে দিয়ে পানী দি পিনি হুইচেল আহিব দিলোঁ। এয়া খিচিৰি ৰেডি। ওপৰতে অকণমান পিঁয়াজ আৰু জলকীয়া কাটি দি দিলোঁ আৰু কণী দুটাও বইল কৰি লৈছোঁ। খাই চাওঁ ৰ'ব কেনেকুৱা লাগে। বাহ, বিৰাট টেষ্টি নহয়? ন' ডাউট ইয়াতে অকণমান দালি দি খালে মানে চাগে আৰু বেছি ভাল লাগিব, কিন্তু এনেকেও বহুত টেষ্টি লাগিছে। মানে ৰোল অ'টছটো এই ধৰণে খিচিৰি বনাই খাবলৈ আৰু একেবাৰে একজেক্টলি পোহা বনোৱাৰ দৰে বনাই খাবলৈও ভাল লাগে। আজিলৈ ইমানেই। বাই।